লাস্ট ক্লাছত কিমানলৈ আলোচনা কৰিছিল আমি হা প্ৰেজেন্ট সিম্পল টেন্স আলোচনা হৈছে কি কৰিছিল প্ৰেজেন্ট সিম্পলৰ মিনিং আছিলে ফৰ্মুলা আছিলে তাৰ পিছত ইন্ডিকেটৰ আছিলে আৰু নোটস আছিলে হয়নে তো আজি আমি ডিসকাস কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইয়াত মিনিং আৰু ফৰ্মুলা দিয়া আছে দেখিবলৈ পাইছা তোমালোকে মিনিংটো কি হয় খালি কি ৰিডিং কৰিলা নেকি কি বুজি পালা তো বৰ্তমান সময়ত মানে প্ৰেজেন্ট টাইমত যদি কোনবা কাম চলি আছে হয়নে তো প্ৰেজেন্ট টাইমত কি হৈ আছে আমাৰ ক্লাছটো চলি আছে যে আমি এতিয়া পঢ়ি আছো তো এনেকুৱা ধৰণৰ যিবিলাক কাম নেকি বৰ্তমানত মানে কৰি থকা বা চলি থকা বুজাব ঠিক আছে তেনেকুৱা কামক আমি কি কৰিম প্ৰেজেন্ট সিম্পল টেন্সত লিখিম আৰু হেতু আমি সলভ কৰাৰ কাৰণে আমাৰ হাতত আছে ফৰ্মুলা বাট প্ৰেজেন্ট কন্টিনিউয়াস ঠিক আছে চোৱা বৰ্তমানত যিবিলাক কাম চলি আছে তাক ক'ত লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ফৰ্মুলাটো মনত থাকিবনে তো আমি স্টার্ট কৰিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যেটো টেন্স আজি আমি আলোচনা কৰিম এইটো টেন্সৰ মিনিং কি দিয়া আছে যে বৰ্তমান সময়ত কোন এটা কাম চলি থকা বা কৰি থকা বুজালে তাক আমি কি কৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখো হয়নে যিবোৰ কাম নেকি বৰ্তমানত চলি আছে বা কৰা হৈ আছে যেনেকৈ আজি আমি ক্লাস কৰি আছো আমাৰ ক্লাসটো যে চলি আছে এই চলি থকা সেন্টেন্সটো যদি আমি লিখো টেন্সৰ মাজত প্ৰেজেন্ট কন্টিনিউয়াসত লিখিব লাগিব আৰু এইটো টেন্সৰ এটা ফৰ্মুলা আছে সাবজেক্ট প্লাস এম ইজ আৰ প্লাস ভার্ব আইএনজি প্লাস অবজেক্ট ভার্ব এটো 1 হ'ব ভার্ব 1 ৰ লগত আইএনজি যোগ কৰা হয় তো যিবোৰ সেন্টেন্স আমি প্ৰেজেন্ট কন্টিনিউয়াসৰ পাম হেতু সলভ কৰাৰ কাৰণে আমাৰ এইটো ফৰ্মুলা লাগিব মনত থাকিবনে ফৰ্মুলা কি দিয়া আছে সাবজেক্ট আছে এম ইজ আৰ আছে ভার্ব 1 ৰ লগত আইএনজি প্লাস কৰিব লাগিব আৰু অবজেক্ট হৈছে লিখা নেক্সট সোয়া মিনিং লিখা হৈছে ফৰ্মুলা তো প্ৰত্যেকটা টেন্সৰ আমি এটা নোট শিকিব লাগে হয়নে ইয়াতে নোটছত কি দিছো এম ইজ আৰৰ ব্যৱহাৰটো দিছো আমি ফৰ্মুলা আমি পাইছিলো নে এম ইজ আৰ হয়নে সাবজেক্ট প্লাস এম ইজ আৰ তো তাৰে এম ইজ আৰটো আমি কাৰ লগত ব্যৱহাৰ কৰিম এম ইজ আৰৰ ইউজটো কেনেকুৱা হ'ব ইয়াত সোয়া যেটো এম আমি যেতিয়া সেন্টেন্স এটা পাম তাতে যদি দেখা পাও যেটো সেন্টেন্স আমি কন্টিনিউয়াসত লিখি আছো কথা বুজি পাইছা যেটো সেন্টেন্স আমি প্ৰেজেন্ট কন্টিনিউয়াসত আনসার কৰিম হে সেন্টেন্সৰ সাবজেক্ট যদি আই থাকে বুজি পাইছা কথাটো যেনেকে মই এটা সেন্টেন্স লিখিলো আই প্লে ক্ৰিকেট নাও এনেকে সেন্টেন্স লিখিছো সাপোজ এইটো সেন্টেন্স মই প্ৰেজেন্ট কন্টিনিউয়াসত কৰিম তেনেহলে মই স্টার্টিংত কি চাম সাবজেক্টটো কি আই দিয়া আছে তো যদি তেনেকুৱা সেন্টেন্স হয় আৰু যিবিলাক সেন্টেন্সৰ স্টার্টিংত কি আছে সাবজেক্টটো আই তেনেকুৱা ক্ষেত্ৰত এই তিনটা মাজৰ পৰা এম টো ব্যৱহাৰ কৰিব লাগিব আই ৰ লগত মনত থাকিব যে এম ইজ আৰ কোড ইউজ কৰিম আমি সেন্টেন্সৰ যদি সাবজেক্ট আই থাকে তেনেহলে তাতে এম ইউজ কৰিব লাগিব আই ৰ লগত সদায় এম ইউজ কৰিম মনত থাকিব সেকেন্ড is কাৰ লগত ইউজ কৰিম is কি দিয়া আছে ইয়াতে এভৰি সিঙ্গুলার নাম্বার সাবজেক্ট যিবিলাক সাবজেক্ট নেকি সিঙ্গুলার নাম্বার হয় মানে এক বচন বুজোৱা যিকোনো সাবজেক্টৰ লগত is ব্যৱহাৰ কৰে এক বচন কি আছে সাবজেক্ট কোন হ'ব পাৰে আমি জানো নে নাই যিকোনো নাউন বা প্ৰনাউন সাবজেক্ট হ'ব পাৰে তো সাবজেক্ট এক বচন বুলি কৈছে যিবিলাক বহু বচন সাবজেক্ট আছে হেবিৰ লগত is ব্যৱহাৰ নহয় যেনেকে we এক বচন নে বহু বচন তেনে ইয়াৰ লগত আমি is ব্যৱহাৰ কৰিব পাৰিম নোৱাৰিম হি এক বচন নে বহু বচন
তেনেহ'লে ইয়াৰ লগত কি হ'ব ইজ সি এক বচন নে বহু বচন তেনেহ'লে কি হ'ব ইজ হ'ব হয় না তাৰপিছত আই আই সিঙ্গুল নে প্লুৰেল এক বচন হয় না ইয়াৰ লগত ইজ হ'ব ইয়াৰ লগত কিন্তু আকৌ নহ'ব যদিও প্ৰত্যেকটা এক বচনৰ লগত ইজ ব্যৱহাৰ কৰা হয় কিন্তু আই টু এক্সেপশনাল আই আইৰ কাৰণে অলৰেডি এম দিয়া আছে বুজি পাইছা না আই যদি এক বচন হয় কিন্তু হেইটো জাস্ট এমৰ লগত ইউজ কৰা হ'ব আৰু বাকি আই বাদ দি কিনে যিমান এক বচন আছে সেইকেইটাৰ লগত ইজ ব্যৱহাৰ কৰিম তেনেহ'লে যদি এইটো লিখা হয় দে দেৰ লগত কি হ'ব ইজ হ'ব নে কি হ'ব দে সাবজেক্ট হয় ইয়াৰ লগত ইজ হ'ব না এইটো কোৱা নহ'ব কাৰণ কি দে টু বহুবচন হয় দে টু প্লুৰেল হয় আমাৰ কি লাগি আছে সিঙ্গুলাৰ তো আমি সেন্টেন্সত যেতিয়া ফৰ্মুলাটো বহাম ফৰ্মুলা কি হয় আমাৰ কন্টিনিউয়াস টেন্সৰ সাবজেক্ট প্লাস এম ইজ আর হয়নে তাৰপিছত যি আছে আমি সাবজেক্টৰ লগত এই এম বহাম বা ইজ বা আর হেতু কোনটো কন্ডিশনৰ ওপৰত বেস কৰিব এই তিনটাৰ ওপৰত যদি সাবজেক্টটো আই আছে তেনেহলে এম হ'ব সাবজেক্ট যদি কি আছে সিঙ্গুলার ফর্মত আছে তেনেহলে কি লিখিম ইজ আৰু 3 নম্বৰ কি দিছে আর আর কেতিয়া কৰা হয় এভরি প্লুৰেল নাম্বার সাবজেক্ট যদি সাবজেক্ট বহুবচন হয় যেনেকে এই দেৰ লগত যদি আমি ইজ লিখিলে হয় তেনেহলে নহলে হয় কাৰণ দে টু প্লুৰেল হয় কিন্তু দেৰ লগত কি লিখিব পাৰিম আর কাৰণ আর প্লুৰেল লগতে ব্যৱহাৰ কৰা হয় মনত থাকিব তো সিঙ্গুলার নাম্বার প্লুরেল নাম্বার ইয়ার কনসেপ্টটো ক্লিয়ার আছে আগৰ পৰা জানোনে নাম্বাৰৰ বিষয়ে বচন একদম স্টার্টিংত আমি পঢ়িছিলো যে বচন দুই প্ৰকাৰৰ হয় এক বচন বহু বচন আৰু তাতে প্ৰত্যেকটা নাউন প্ৰনাউন আমি ক্লাসিফাই কৰিছিলো মনত আছে সেইকেইটা আমি মনত ৰাখি এতিয়া আগুৱাই যাব লাগিব তো আমি এইটো নিয়ম ভালকে মনত ৰাখিম যে এম ইজ আর ব্যৱহাৰ কৰাৰ নিয়মটো হল এম সদায় আই সাবজেক্টৰ লগত ব্যৱহাৰ কৰা হয় ইজ এভরি সিঙ্গুলার নাম্বার সাবজেক্টৰ লগত ব্যৱহাৰ কৰা হয় আৰু আর এভরি প্লুৰেল নাম্বার সাবজেক্ট মনত থাকিব ইয়াৰ মাজত সিঙ্গুলার আৰু প্লুৰেল কোন হয় এটা আমি ভালকে জানো নেক্সট পাম এইটো সেন্টেন্সত ইন্ডিকেটর যেটো বহুত ইম্পর্টেন্ট হয় আমাৰ কাৰণে ইন্ডিকেটৰৰ কাম কি আছিল চিনাকি কৰি দিয়া হয় না আমি প্ৰেজেন্ট সিম্পল টেন্সৰ কাৰণে বহুত কেটা ইন্ডিকেটৰ পাইছিলো সেই কেটাৰ মাজত ইয়াত কোনবা শব্দ আছে ইয়াত নতুন কিছুমান পাইছো হয় না তো এই ইন্ডিকেটৰ কেটা আমাক কি কৰে সেন্টেন্সটো চিনাকি কৰাত সহায় কৰে আমি যেটো সেন্টেন্স প্রেজেন্ট কন্টিনিউয়াস টেন্সত লিখিম হে সেন্টেন্স প্রেজেন্ট কন্টিনিউয়াস টেন্স হয় না নাই তাক আমি জাস্টিফাই কৰাৰ কাৰণে তাক আমি প্রুফ কৰাৰ কাৰণে এই কেটা বস্তু মনত ৰাখিম যদি কোনবা সেন্টেন্সত কি কয় নাও শব্দটো লিখা আছে কৰবা যদি ভেরি সুন এট প্রেজেন্ট দিস ডেজ বা উইক মান্থ বা ইয়ার্স নেক্সট উইক নেক্সট ডে এইবোৰ শব্দ যদি মেনশন কৰা আছে কোনবা বাক্যৰ মাজত তেনেহলে হে সেন্টেন্স হে বাক্যটো প্রেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব কথা বুজি পাইছা তাৰপিছত ইমিডিয়েট ফিউচাৰ প্লেন ইমিডিয়েট ফিউচাৰ প্লেনটো কেনেকুৱা হয় হঠাৎ তুমি কি কৰিলা কালি গুৱাহাটীলৈ যাব লগা হল তোমাৰ তুমি কালি গুৱাহাটীলৈ যাম যদিও অহা কালিটো ভৱিষ্যতৰ কথা হয় হয়নে আজি বৰ্তমান টুমৰোটো কি হয় ফিউচাৰ বাট সাডেনলি কিবা প্লেন কৰিছা অহা কালি কিবা এটা কৰিবা 10 ঘন্টা পিছত কিবা এটা কৰিবা হঠাৎ প্লেনিংটো হৈ গল তেনেকুৱা কামো আমি কন্টিনিউয়াসত কৰিব পাৰো বুজি পাইছা না কোনবা যদি তোমাক কয় আমাৰ ঘৰত কোনদিনা ফুৰিব আহিবা তুমি কি কৰা এ তোমাৰ ঘৰত যাই আছো কালি এনেকোটো কথা কোৱা যায় কালি যাই আছো ফিউচাৰত যাবা কিন্তু কথাটো কন্টিনিউয়াসত তুমি কৈছা যে মই যাই আছো মানে যোৱাটো চলি আছে অলৰেডি যে মই যাবলৈ ওলাইছো কালি যাই পাই আছো তেনেকুৱা ধৰণৰ কথাবিলাক তোমাৰ কি হয় ইমিডিয়েট ফিউচাৰ প্লেনত পৰি যায় তাৰ পিছত সাডেন কিবা একচন হঠাৎ কিবা এটা তুমি কাম কৰিব লগা হৈছে তোমাৰ হেতু লিখিব পাৰা নিয়াৰ ফিউচাৰ মানে কাক কয় নিকট ভৱিষ্যত যে কালি পৰখিয়া তোমাৰ কিবা এটা হ'ব লগা আছে যে অহা কালি মোৰ ৰিজাল্ট দিব লগা আছে তেনেকুৱা ধৰণৰ সেন্টেন্সৰ ক্ষেত্ৰত প্ৰেজেন্ট কন্টিনিউয়াস ইউজ কৰা হয় আৰু ইম্পাৰেটিভ সেন্টেন্স কোনবিলাক সেন্টেন্সক কোৱা হয় জানানে সেন্টেন্স কিমান প্ৰকাৰ আছিল পাঁচটা আছিল হয় না পাঁচ প্ৰকাৰৰ এসাৰ্টিভ ইন্টাৰোগেটিভ ইম্পাৰেটিভ অপটেটিভ আৰু এক্সক্লেমেটৰী সেন্টেন্স ইয়াত এই পাঁচটাৰ মাজত এটা সেন্টেন্স পাইছো আমি কি
ইম্পাৰেটিভ সেন্টেন্স যেটো সেন্টেন্স নেকি অৰ্ডাৰ ৰিকুৱেষ্ট বা এডভাইস বুজায় তেনেকুৱা সেন্টেন্স যদি কোনবা কোৱেশ্চনৰ মাজত দেখা পাও আমি তেনে হে কোৱেশ্চনটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ প্ৰশ্ন হ'ব বুলি আমি ধৰি লম আৰু হে সেন্টেন্স চিনাকি কৰাৰ কাৰণে ইয়াতে কিছু হিন্টস দিয়া আছে যেনেকৈ সেন্টেন্সটো ডন্ট লিখা থাকিব পাৰে হাৰি আপ লিখা থাকিব পাৰে বাট বিকজ ষ্টপ ওয়েট এনেকুৱা ধৰণৰ সৰু সৰু কিছু শব্দ সেন্টেন্সটো মাজত থাকে সচৰাচৰ আমি ইন্টাৰোগেটিভ ইম্পাৰেটিভ সেন্টেন্সত দেখিবলৈ পাওঁ ঠিক আছে তো এইকেইটা আমি মনত ৰাখিম মনত ৰাখাৰ আমাৰ এটাই কাৰণ থাকিব যদি সেন্টেন্সটো আমি খুব ইজিলি আইডেন্টিফাই কৰিব পাৰো কথা বুজি পাইছানে লিখি লোৱা লিখা হৈছে কি পালো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ প্ৰথম মিনিং পাইছো তাৰ পিছত এটা ফৰ্মুলা পাইছো আৰু নোটস পাইছিলো হয়নে আৰু লাষ্টত কি পালো ইন্ডিকেটৰ এই চাৰিটা যদি আমি মনত ৰাখিব পাৰো দেন কোৱেশ্চন আনসাৰ আমি সলভ কৰিব পাৰিম ইয়াৰ মাজৰ পৰা যদি এটা স্কিপ হৈ যায় মই লাষ্ট প্ৰেজেন্ট সিম্পল টেন্সটো কৈছিলো যদি তুমি সাপোজ এই কন্টিনিউয়াস টেন্সৰ তুমি চাৰিটাৰ মাজত ইফালে মনোযোগ দিবা ইন্ডিকেটৰ কেটা তুমি মনত ৰাখিছা সব কিন্তু কি পাহৰিছা এটা ইন্ডিকেটৰ তুমি পাহৰিছা যে ভেৰি সুন থাকিলে যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হয় তুমি এটো পাহৰিলা সাপোজ তুমি ইয়াতে নটাৰ মাজত এটা তুমি মুখস্থ কৰা নাই আৰু তোমাক পৰীক্ষাত আহিলে এনেকুৱা এটা সেন্টেন্স যত নেকি ভেৰি সুন টু শব্দটো দিয়া আছে যে তুমি যদি নাজানা যে ভেৰি সুন শব্দটো কোনটো সেন্টেন্সৰ ইন্ডিকেটৰ হয় তেনেহলে তুমি হেইটো সলভ কৰিব পাৰিবা তো ইয়াত যদি পাঁচটা দিয়া আছে তোমাৰ পাঁচটাই মুখস্থ ৰাখিব লাগিব বুজি পাইছানে হ'ব এইখিনি লিখা আছে তো আমি এতিয়া কিছু প্ৰেক্টিস কৰিম